লাইভলৈ স্বাগতম জনাইছো মই মৌসুমী আৰু বৰষুণৰ খবৰ লৈ আহিছো যেহেতু আগন্তুক 6 দিনলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে আৰু আমি যেহেতু প্ৰত্যেক দিনে আপোনালোকক বতৰৰ খবৰ জনাই আহিছো আপডেট দি আহিছো আৰু আজি যি আপডেট বতৰ বিজ্ঞান বিভাগে দিছে যে আগন্তুক 6 দিনলৈ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ আন প্ৰান্তত বৰষুণ ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব আৰু তাৰ লগতে ঠায়ে ঠায়ে হয়তো বিজুলী ঢেৰেকণি ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু আজি যেহেতু 14 মাৰ্চ আৰু আজিৰ দিনটোত কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু যেহেতু বতৰ ইতিমধ্যে ডাৱৰীয়া হৈ আছে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ আন বহু কেইখন জিলাত প্ৰায় সমগ্ৰ ৰাজ্যখন বুলি কলেও ভুল কোৱা নহব আজি হালধীয়া সংকেত আছে সকলোতে আৰু ইতিমধ্যে দিনৰ ভাগতে হওক বা নিশাৰ ভাগতে হওক বৰষুণ যেহেতু আছে বৰষুণ দেখুৱাই আছে গতিকে এই কেইটা দিনত আহি থকা এই পাঁচটা দিনতো বৰষুণ এই ধৰণে অব্যাহত থাকিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু গুৱাহাটী মহানগৰীতো বৰষুণ অব্যাহত থাকিব আমি যেহেতু আপোনালোকক জিলা ভিত্তিক ভাবে আমি জনাম যে কোন কেইখন জিলাত এই সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে কাৰণ যেহেতু বহু দিনৰ পাছত প্ৰায় 6টা মাহৰ পিছত গুৱাহাটীত বৰষুণ আহিছে কিন্তু যি বৰষুণ হেপাহৰ বৰষুণলৈ গুৱাহাটী মহানগৰবাসী অপেক্ষা কৰি আছিল সেই প্ৰথম জাক বৰষুণতে কিন্তু সেই হেপাহৰ বৰষুণ জাক আপদৰহে বৰষুণ যেন হল কাৰণ কাহিলিপাৰা হাতীগাঁও বিভিন্ন অঞ্চলত পানী কৃত্ৰিম বানৰ যি সমস্যা সেই আগৰ দৰেই দেখা পোৱা গল যেনে 6টা মাহ বৰষুণ হোৱা নাছিল গতিকে 6 মাহৰ পিছত বৰষুণ হোৱাৰ লগে লগে ঠিক একেধৰণে কৃত্ৰিম বানৰ যি সমস্যা সেয়া দেখা পোৱা গল আৰু তাৰ লগতে যেহেতু যান জঁটৰ যেটো ভয়ংকৰ এটা সমস্যাৰ সৃষ্টি হয় গুৱাহাটীত সেই সমস্যাও দেখা পোৱা গৈছিল গতিকে এই কেইটা দিনতো যেহেতু বৰষুণ হ'ব বুলি কোৱা হৈছে বতৰ বিজ্ঞান বিভাগে কৈছে গতিকে সকলোৱে যাতে কাইলৈ দেওবাৰ যেহেতু কাইলৈ যদি কিবা পৰিকল্পনা কৰি থৈছে যে কৰবালৈ ফুৰিবলৈ যাব পৰিয়ালৰ লগতে বা আন কিবা বতৰটো চাইহে কিন্তু ওলাই যাব কাৰণ বতৰ ডাৱৰীয়া আৰু বৰষুণ হ'ব বুলি যেটো ধাৰাসাৰ বৰষুণ হ'ব বুলি বাৰে বাৰে বতৰ বিজ্ঞান কেন্দ্ৰই তেওঁলোকে সতৰ্কবাণী দি আছে গতিকে কোন কেইখন জিলাত বৰষুণ হ'ব আমি হে আপোনালোকক জনাম মেপৰ জৰিয়তে জিলা ভিত্তিক কোন কেইখন জিলাত বিশেষকৈ সতৰ্কবাণী আছে আৰু অৰেঞ্জ এলাৰ্টও আছে কেইবাখনো জিলাত ক'ত অৰেঞ্জ এলাৰ্ট আছে আমি সেইখিনি আপোনালোকক জনাব বিচাৰিছো যেহেতু আজি 14 তাৰিখ আৰু আজিৰ দিনটোত দেখিছে যে মাত্ৰ নগাঁও আৰু হুজাই এই দুখন জিলা বাদ দি আজি সকলোতে হালধীয়া সংকেত দেখা পোৱা গৈছে সম্পূৰ্ণ অসম গোটেই ৰাজ্যখনতে হালধীয়া সংকেত দেখিছে যে বৰষুণ হৈছে আৰু তিনিখন জিলাত বিশেষকৈ বৰপেটা নলবাৰী বঙাইগাঁৱত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে অৰ্থাৎ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে তিনিখনকৈ জিলাত সেই জিলা কেইখন হৈছে বঙাইগাঁও বৰপেটা আৰু নলবাৰী গতিকে ইয়াত যেহেতু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে দিনৰ ভাগতে হয়তো ধাৰাসাৰ বৰষুণ হৈছে আৰু যদি নাই হোৱা নিশাৰ ভাগত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু যেহেতু ইয়াত দেখুৱা হৈছে যেটো সিম্বল দিয়া হৈছে বিজুলী ঢেৰেকণিৰে হয়তে হঠাৎ বতৰ গতিবেগ প্ৰতি ঘণ্টা 30 পৰা 40 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে আৰু কেৱল বৰষুণে নহয় বৰষুণৰ লগতে এটা বতাহ থাকিব আৰু বতাহৰ গতিবেগ 30 পৰা 40 কিলোমিটাৰ বেগত হ'ব বুলিও বতৰ বিজ্ঞান বিভাগে সতৰ্কবাণী জাৰি কৰিছে গতিকে এই তিনিখন জিলাত বঙাইগাঁও বৰপেটা আৰু নলবাৰীত আজিৰ দিনটোত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে তাৰ লগতে কুকুৰাঝাৰ ধুবুৰী দক্ষিণ শালমৰা চিৰাং গোৱালপাৰা ইফালে বাক্সা বজালি তামুলপুৰ উদালগুৰি দৰং কামৰূপ মেট্ৰত বৰষুণ প্ৰবল বৰষুণৰ ইয়াত যেটো কৈছে ধাৰাসাৰ বৰষুণ হ'ব সেই সিম্বল লগতে বতাহৰ যেটো সিম্বল ইয়াত বতাহৰ সিম্বলটো দিয়া হৈছে আপোনালোকে দেখিছে অৰ্থাৎ বৰষুণৰ লগতে বতাহও থাকিব আৰু কৰবাত হয়তো ধাৰাসাৰ বৰষুণ বা তাৰ লগতে প্ৰচণ্ড ধুমুহাও কৰবাত হ'ব পাৰে হোৱাৰ সম্ভাৱনা আছে গতিকে সম্পূৰ্ণৰূপে ইয়াত দেখা পোৱা গৈছে কামৰূপ মেট্ৰত বৰষুণৰ যি প্ৰচুৰ সম্ভাৱনা ইয়াত দেখা গৈছে আৰু তাৰ লগতে এইফালে যেটো শোণিতপুৰ আছে মৰিগাঁও আছে পশ্চিম কাৰ্বি আংলং আছে ডিমা হাছাওত দেখুৱাইছে আৰু বৰাকত দেখুৱাইছে শ্ৰীভূমি হাইলাকান্দি কাছাৰ এইফালে কাৰ্বি আংলং আছে বিশ্বনাথ আছে
আনফালে এফালে যদি আমি চাওঁ গোলাঘাটত দেখুৱাইছে যোৰহাটত দেখুৱাইছে বৰষুণ আৰু বতাহ মাজুলীত দেখুৱাইছে বৰষুণ বতাহ লখিমপুৰ আছে ধেমাজি আছে প্ৰবল বৰষুণ শিৱসাগৰত দেখুৱাইছে চৰাইদেউ আছে ডিব্ৰুগড় আছে তিনিচুকীয়া আছে অৰ্থাৎ বহু কেইখন প্ৰায় মাত্ৰ দুখন জিলা বাদ দি নগাঁও আৰু খুজাই সকলোতে দেখুৱাইছে যে আজি বৰষুণৰ সম্ভাৱনা আকাশ মেঘাছন্ন হৈ আছে ডাৱৰীয়া হৈ আছে আৰু বৰষুণ হয়তো কৰবাত ইজাকৰ পিছত হিজাক বৰষুণ হৈছে গতিকে এয়া হৈছে আজিৰ গতিকে কাইলৈ কি হ'ব কাইলৈ যেহেতু দেওবাৰ সেই দেওবাৰ দিনটোত কি সতৰ্কবাণী জাৰি কৰিছে আমি সেইখিনি আমি চাওঁ সামগ্ৰিকভাৱে ইয়াত দেখুৱা হৈছে 14 তাৰিখৰ দিনটোত অৰেঞ্জ এলাৰ্ট যেহেতু আছিলে সেই অৰেঞ্জ এলাৰ্ট ইয়াত দেখুৱা হৈছে 14 তাৰিখ 15 তাৰিখে প্ৰবল বৰষুণ হালধীয়া সংকেত কেৱল অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ বাকি কেইখন ৰাজ্যতো একে ধৰণে হালধীয়া সংকেত আছে অৰ্থাৎ বৰষুণ কেৱল অসমতেই নহয় উত্তৰ পূবৰ বাকি ৰাজ্য কেইখনো একে লগে সমান্তৰালভাৱে বৰষুণ হৈছে বা মেঘাছন্ন হৈ আছে এয়া হৈছে 16 তাৰিখৰ দৃশ্য একে ধৰণে হালধীয়া সংকেত আছে 17 তাৰিখে কিছু পৰিমাণে হয়তো কমিব 18 তাৰিখে কিছু পৰিমাণে হয়তো কমিব কিন্তু হালধীয়া সংকেত যেহেতু আছে অৰ্থাৎ এই কেইটা দিন বতৰ ডাৱৰীয়া হৈ থাকিব তাৰ লগতে আমি 15 তাৰিখৰ যদি আমি চাওঁ এয়া হৈছে কাইলৈৰ যি জিলা ভিত্তিক কোট বৰষুণ হ'ব সেইখিনি আমি চাওঁ যে কিছু পৰিমাণে কেইখনমান জিলা কাইলৈ সেউজীয়া হৈছে আৰু তাৰ লগতে এফালে তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ ধেমাজি লখিমপুৰ বিশ্বনাথ শোণিতপুৰত বৰষুণ দেখুৱাইছে বৰাকত দেখুৱাইছে শ্ৰীভূমি হাইলাকান্দি কাছাৰত ডাৱৰীয়া হৈ থাকিব ডিমা হাছাওত দেখুৱাইছে প্ৰবল বতাহ থাকিব বতাহৰ গতিবেগ থাকিব তাত আৰু আনফালে যেহেতু এইটো যেটো সিম্বল ইয়াত দেখুৱাইছে উদালগুৰিত এইটো হৈছে বিজুলী ঢেৰেকণীৰে সৈতে হঠাৎ বতৰৰ গতিবেগ প্ৰতি ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ এই যেটো সিম্বল ইয়াত আছে সেইটো দেখুৱাইছে উদালগুৰিত অৰ্থাৎ উদালগুৰিত কাইলৈ হয়তো ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰচুৰ সম্ভাৱনা আছে আৰু এইফালে তামুলপুৰতো আছে বতাহ বৰষুণ এইটো সিম্বল হৈছে 30 পৰা 40 কিলোমিটাৰ বেগত বতাহ থাকিব লগতে বৰষুণ আৰু বাক্সা আছে বজালি আছে ঠিক সেই ধৰণে বঙাইগাঁৱত দেখুৱাইছে বৰপেটাত হালধীয়া সংকেত আছে গোৱালপাৰাত দেখুৱাইছে বতাহ বৰষুণ ধুবুৰীত দেখুৱাইছে বতাহ বৰষুণ দক্ষিণ শালমাৰাত দেখুৱাইছে বতাহ বৰষুণ কুকুৰাঝাৰত আছে হালধীয়া সংকেত গতিকে কামৰূপ মেট্ৰ আছে কামৰূপ আছে অৰ্থাৎ কামৰূপ মেট্ৰ কামৰূপ অৰ্থাৎ গুৱাহাটীত কাইলৈকো বতৰ বেয়া হৈ থাকিব কোন সময়ত বৰষুণ আহেটো ক'ব নোৱাৰি গতিকে বতৰ বেয়া হৈ থাকিব ডাৱৰীয়া হৈ থাকিব বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে যেহেতু হালধীয়া সংকেত আছে গতিকে এখন হৈছে দেওবাৰ কাইলৈ 15 তাৰিখৰ যি বৰষুণ কোট হ'ব কোট হালধীয়া সংকেত আছে সেইখিনি আমি আপোনালোকক দেখুৱালো আৰু 16 তাৰিখৰ যিখন মেপ এইখন হৈছে 16 তাৰিখৰ আৰু 16 তাৰিখে কিছু পৰিমাণে আকৌ সালসলনি হৈ গৈছে 16 তাৰিখে লখিমপুৰত দেখুৱাইছে হালধীয়া সংকেত আছে এইফালে ধেমাজিত দেখুৱাইছে তিনিচুকীয়াত দেখুৱাইছে হালধীয়া সংকেত আছে এইফালে বৰাকত দেখুৱাইছে কাছাৰ হাইলাকান্দি শ্ৰীভূমিত বতৰ ডাৱৰীয়া লগতে বতাহ থাকিব বৰষুণ থাকিব আৰু ডিমা হাছাওত দেখুৱাইছে বতাহ বৰষুণ দুইটাই আছে আৰু এইফালে দেখুৱাইছে উদালগুৰি তামুলপুৰ কামৰূপ মেট্ৰ কামৰূপত সোমবাৰেও বতৰ ডাৱৰীয়া হৈ থাকিব বেয়া হৈ থাকিব যেহেতু 6টা দিনলৈ এই ধৰণে ৰাজ্যৰ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত ধাৰাসাৰ বৰষুণ আৰু কৰবাত বতাহ বৰষুণ থাকিব বুলি কৈছে গতিকে এই ধৰণে সোমবাৰ দেখুৱাইছে কামৰূপ মেট্ৰৰ কামৰূপত এই হালধীয়া সংকেত যেটো আছে ইয়াত দেখা গৈছে স্পষ্টকৈ তাৰ লগতে তামুলপুৰ নলবাৰী বাক্সা বজালি বৰপেটা বঙাইগাঁও গোৱালপাৰা এই কিখন চিৰাং এই কেইখন জিলাতো একে ধৰণে হালধীয়া সংকেত আছে অৰ্থাৎ বৰষুণ হোৱাৰ সম্ভাৱনা পূৰ্ণ আছে গতিকে এয়া হৈছে 16 তাৰিখৰ সোমবাৰৰ আৰু আমি যদি চাওঁ 17 তাৰিখলৈকে কিছু দেখুৱাইছে যে কিছু সালসলনি হৈছে আকৌ কৰবাত হালধীয়া সংকেত আতৰি সেউজীয়া হৈছে অৰ্থাৎ বৰষুণ দিয়াৰ সম্ভাৱনা হয়তো নাথাকিব সেই দিনটোত বৰষুণ নিদিব পাৰে কিন্তু য'ত হালধীয়া সংকেত দেখুৱাইছে এফালে বাক্সা তামুলপুৰ উদালগুৰি শোণিতপুৰ বিশ্বনাথ আৰু এফালে হৈছে কাছাৰ হাইলাকান্দি শ্ৰীভূমি আৰু ডিমা হাছাও এই কেইখন জিলাত দেখুৱাইছে 17 তাৰিখৰ দিনটোত হালধীয়া সংকেত আছে অৰ্থাৎ বৰষুণ হোৱাৰ সম্ভাৱনা আছে কিন্তু যেহেতু প্ৰত্যেক দিনেই বতৰ বিজ্ঞান কেন্দ্ৰৰ তেওঁলোকৰ এই যি আপডেট সলনি হয় প্ৰত্যেক দিনাই তেওঁলোকে
আপডেটটো গতিকে আজি দিয়া এই আপডেট অনুসৰি এইখিনি আমি আপোনালোকক জনাইছো যে কোন কেইখন জিলাত এই সতৰ্কবাণী আছে হালধীয়া সংকেত আছে আৰু গতিকে বাকি কাইলৈ যেতিয়া আকৌ নতুন আপডেট আহিব তাত হয়তো পুনৰ আকৌ সলনি হ'ব যেহেতু অসমৰ বিভিন্ন জিলাত 6টা দিনলৈ বতৰ ধাৰাসাৰ বৰষুণ আৰু বতাহ বৰষুণ ধুমুহা হোৱাৰ সম্ভাৱনাৰ কথা যেহেতু উল্লেখ কৰা হৈছে গতিকে এই কেইটা দিনত এই ধৰণে প্ৰচণ্ড বৰষুণ বা বতাহ এই ধৰণে থাকিব আৰু আজি বিশেষকৈ দেখা পোৱা গৈছে যে সমগ্ৰ ৰাজ্যতে মাত্ৰ দুখন জিলা নগাঁও আৰু হুজাইক এৰি সকলোতে আজি প্ৰবল বতাহ বৰষুণৰ ইয়াত সম্ভাৱনা দেখুওৱা হৈছে আৰু যিটো গাঢ় এইটো ৰঙা ৰঙৰ দেখিছে ইয়াত 30ৰ পৰা 40 কিলোমিটাৰ বেগত বতাহ আহিব আৰু যিটো ইয়াত দেখা পাইছে অলপ কাঢ়া ৰঙৰ এইটো চকলেট ৰঙৰ ইয়াত হৈছে যেহেতু অৰেঞ্জ এলাৰ্ট আছে এইকেইখন জিলাত বঙাইগাঁও বৰপেটা আৰু নলবাৰী ইয়াত ধুমুহা হোৱাৰ সম্ভাৱনা আছে 40ৰ পৰা 50 কিলোমিটাৰ বেগত ইয়াত বতাহ বলাৰ সম্ভাৱনা আছে গতিকে এইখিনি হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া যি আপডেট গতিকে আগন্তুক 6টা দিনলৈ ৰাজ্যত এই ধৰণে এতিয়া প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই গতিকে ইতিমধ্যে দেখা পোৱা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা ধুমুহাৰ ফলত বহুখিনি লোকৰ বিশেষকৈ শিৱসাগৰৰ ডিমৌত বজালিত এই ধৰণে দেখা গৈছে যে মানুহৰ যথেষ্ট ক্ষয়ক্ষতি হৈছে ঘৰ ভাঙি গৈছে ঘৰৰ মুধচ উৰুৱাই নিছে পশুধনৰ মৃত্যু হৈছে গতিকে ধুমুহা বৰষুণৰ যেহেতু আগজাননী দিয়া আছে গতিকে এই সময়ত যাতে সকলোৱে সাৱধানেৰে থাকে সেইটোৱে হৈছে আমাৰ লক্ষ্য আপোনালোকক অৱগত কৰোৱাটো গতিকে আমি আপোনালোকৰ বাবে এই বতৰৰ খবৰ এই কাৰণে লৈ আহো যে কোট বতৰ বিজ্ঞান কেন্দ্ৰই কি ধৰণে সতৰ্কবাণী জাৰি কৰিছে যাতে সেইখিনি আমি আপোনালোকক আগতীয়াকৈ জনাই আপোনালোকক সতৰ্কতামূলক ব্যৱস্থা লবৰ বাবে আমি আপোনালোকক জনাব পাৰো সেইটো হৈছে আমাৰ লক্ষ্য গতিকে এই আপডেটখিনি আজি জনাইছো আৰু পৰৱৰ্তী নতুন আপডেট কি আহে হিয়ালে আমি পুনৰ আহিম কিন্তু আপোনালোকে যাতে আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ অঞ্চলত বৰষুণ হৈছে নে নাই যদি হৈছে কেনেকুৱা হৈছে অঞ্চলটোৰ নাম আমাৰ কমেন্ট কৰি জনাবলৈ নাপাহৰিব গতিকে পৰৱৰ্তী আপডেট লৈ পুনৰ আহিম এই মুহূৰ্তত ধন্যবাদ